বিয়াৰ নিশা কইনা পলাই গ'ল, সেয়েহে মায়ে নিজৰ সন্মান বচাবলৈ ২০ বছৰীয়া কইনা ভনীয়েকৰ লগত মোৰ বিয়া ঠিক কৰি দিলে। তাইক সৰু ছোৱালী বুলি বিবেচনা কৰি মোৰ খং উঠিল। মই ভাবিছিলোঁ ৰুমত সোমোৱাৰ লগে লগে তাইক বিবাহ বিচ্ছেদ কৰি দিম। কিন্তু তাই কঁপি থকা হাতেৰে গাখীৰ এগিলাচ আনি দিলে। মই পান কৰি ওপৰলৈ চাওঁতে মোৰ চকু দুটা ডাঙৰ হৈ গ'ল। যিটোক দেখি মই সৰু ছোৱালী বুলি ভাবিছিলোঁ, আচলতে মই ঘৰৰ সৰু আছিলোঁ। মোৰ দুজন ডাঙৰ ভাই আৰু এগৰাকী ভনী আছিল। সকলোৰে বিয়া হৈছিল। মই সকলোৰে প্ৰিয় আছিলোঁ। প্ৰায়ে মই এটা শব্দও ক'ব নোৱাৰিলোঁ। কিন্তু শেষত কামটো হৈ পৰিল। আমাৰ এটা সুখী পৰিয়াল আছিল। ইজনে সিজনৰ যত্ন লোৱা, ইজনে সিজনক সন্মান কৰা আৰু ইজনে সিজনক সহায় কৰা। এইটো আছিল এক সন্মানীয় সুখী পৰিয়াল। মা অলপ ৰক্ষণশীল আছিল। পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ মতাকৰ গুৰুত্ব দিছিল। তাই সদায় চহৰৰ বাহিৰত আছিল। মানুহে কি ভাবে তাক লৈ মই কম গুৰুত্ব দিলোঁ। মোৰ জীৱনটো স্বাভাৱিক গতিৰে আগবাঢ়িছিল। মোৰ লগত একেটা কলনীতে সুৰভিয়ে বাস কৰিছিল। কলেজলৈ যোৱাৰ পথত যেতিয়াই তাই পাৰ হৈ গৈছিল, মই মোৰ হৃদয়খন কষ্টেৰে ধৰি ৰাখিব পাৰিছিলোঁ। কিন্তু ভাগ্যৰ খেল এনেকুৱাই আছিল। এইটো সঁচা যে কোনোবা কেতিয়া আপোনাৰ হৈ পৰে আপুনি কেতিয়াও গম নাপায়। ময়ো একেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ। তাই আছিল এগৰাকী ধুনীয়া, স্মাৰ্ট আৰু মুকলি মনৰ ছোৱালী। তাই এগৰাকী ফেৰেষ্টাতকৈ কম নাছিল। আমাৰ পৰিয়ালবোৰে ইজনে সিজনৰ লগত যোগাযোগ কৰিছিল। কিন্তু লাহে লাহে মোৰ দৃষ্টিত সুৰভি কেৱল চুবুৰীয়াতকৈ বেছি হৈ পৰিল। তাই হৈ পৰিল মোৰ হৃদয়ৰ হৃদয়স্পন্দন। তাইৰ প্ৰেমত পৰিলোঁ। মই প্ৰতিদিনে মোৰ বেলকনিৰ পৰাই সুৰভিক চাইছিলোঁ। তাইৰ হাঁহিটো আৰু তাইৰ কথা বতৰা হেৰাই যোৱাটো চাই আছিলোঁ। লাহে লাহে মই সুৰভিৰ সম্পূৰ্ণভাৱে নিমগ্ন হৈ পৰিলোঁ। কিন্তু মই এনেকুৱা ল'ৰা নাছিলোঁ যিয়ে কেৱল নিজৰ অনুভৱবোৰ প্ৰকাশ কৰিব। সুৰভিৰ আগত মোৰ অনুভৱবোৰ স্বীকাৰ কৰাৰ আগতে মই এটা ভাল ভৱিষ্যত আৰু স্থিৰতা লাভ কৰিব বিচাৰিছিলোঁ। এদিন মাৰ আগত মোৰ অনুভৱবোৰ প্ৰকাশ কৰিলোঁ। মায়ে যেন ইতিমধ্যে অনুমান কৰি পেলাইছে। কিন্তু মায়ে ক'লে, চাকৰি নোপোৱালৈকে বিয়াৰ কথা নাভাবিবা ল'ৰা। সমাজত তোমাৰ কি মুখ দেখুৱাই থাকিবা আৰু কি দেখুৱাবা, মানুহে কি ক'ব। মাৰ লগত তৰ্ক কৰিব নোৱাৰিলোঁ, কাৰণ মায়ে মোক ডাঙৰ দীঘল কৰিছিল আৰু মাৰ মূল্যবোধে আছিল মোৰ জীৱনৰ ভেটি। গতিকে প্ৰথমে ভাল চাকৰি এটা বিচাৰি তাৰ পিছত সুৰভিক প্ৰপ'জ দিম বুলি সিদ্ধান্ত ল'লোঁ। চাকৰি বিচাৰি হুলস্থুল কৰি থাকোঁতে মই এটা বিশ্বাসী হৈ পৰিলোঁ, যিয়ে মোক অস্থিৰে ভৰি পেলালে। এদিন দেখিলোঁ সুৰভিয়ে তাইৰ পুৰণি বন্ধু আৰু ওচৰ চুবুৰীয়া ৰাজাৰ লগত হাঁহি হাঁহি কথা পাতি আছে। বৰ ঘনিষ্ঠ যেন লাগিল।
মোৰ হৃদয়খন লৰচৰ কৰিলে। এটা অদ্ভুত অস্থিৰতাই মোক আগুৰি ধৰিলে। সুৰভিয়ে ৰাজাক ভাল পাইছিল নেকি? তাইও তাক ভাল পাইছে চাগে। এই প্ৰশ্নটোৱে মোক ছিন্ন ভিন্ন কৰি পেলালে। কিন্তু মই হাৰ নামানিলোঁ। মই আৰু বেছি কষ্ট কৰি চাকৰি বিচাৰি মোৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিলোঁ। কাৰণ আন কোনোবাই সুৰভিৰ হাত ধৰা দেখি সহ্য কৰিব নোৱাৰিলে। মাহৰ পিছত মাহ ধৰি কষ্ট আৰু সংগ্ৰামৰ অন্তত ব্যক্তিগত কোম্পানী এটাত চাকৰি লণ্ডনত কৰিলোঁ। এইটো মোৰ জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট হৈ আছিল। কেৱল মোৰ কেৰিয়াৰ আৰম্ভণিয়েই নহয়, তাই মৰম বিচাৰি পোৱাৰ প্ৰথম পদক্ষেপো আছিল। এই ভাল খবৰটো মাৰ লগত শ্বেয়াৰ কৰি সুৰভি ঘৰলৈ গৈ বিয়াৰ হাতত বিচাৰিবলৈ আহ্বান জনালোঁ। বহু বিবেচনাৰ অন্তত মায়ে মান্তি হ'ল আৰু আমি সুৰভি পৰিয়ালৰ লগত কথা পাতিলোঁ। সৌভাগ্যক্ৰমে সুৰভি পৰিয়ালেও এই প্ৰস্তাৱটোত সন্মতি দিলে। দুয়োটা পৰিয়ালতে আনন্দৰ ঢৌ বুৰাই পেলালে। অতি সোনকালেই এংগেজমেণ্ট হ'ল আৰু 2 মাহৰ পাছত বিয়াৰ তাৰিখ নিৰ্ধাৰণ হ'ল। মই আগ্ৰহেৰে অপেক্ষা কৰি থকা দিনটো আহি পালেহি। এই বিয়াখন। ঘৰখনত হালধি, মেহেন্দি, সংগীতে জুৰুলা হৈ পৰিছিল। জীৱনৰ আটাইতকৈ ডাঙৰ আনন্দৰ বাবে মই নিজকে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিছিলোঁ। কিন্তু ভাগ্যৰ আন পৰিকল্পনা আছিল। বিয়াৰ শোভাযাত্ৰা যাবৰ ঠিক আগতেই ভনী আতংকিত হৈ ঘৰলৈ উভতি আহিল। তাইৰ মুখখন শেঁতা হৈ পৰিছিল। তাই কঁপি কঁপি কঁপনি মাতেৰে ক'লে যে সুৰভি ঘৰৰ পৰা পলাই গৈছে। এই কথা শুনি বিয়াৰ ঠিক আগতেই গোটেই পৰিয়ালটোৱে যেন আকাশখন মূৰৰ ওপৰত পৰিল। মই থতমত খাই কথা ক'ব নোৱাৰিলোঁ। মাৰ চকুত খং আৰু অপমানৰ মিশ্ৰণ। দেউতা এটা চুকত মনে মনে বহি থাকিল। সুৰভিৰ পৰিয়ালেও লাজ আৰু অপমানত মূৰ টনকন কৰিলে। আমাৰ ওপৰত নীৰৱতা আৰু চুপ নামি আহিল। তাৰ পিছত মায়ে এটা কঠোৰ সিদ্ধান্ত ল'লে। তাই ঘোষণা কৰিলে, আমাৰ সন্মান বাজিত পৰিছে। আজি যদি কইনা নোহোৱাকৈ বিয়াৰ শোভাযাত্ৰা ঘূৰি আহে, তেন্তে সমাজে আমাক কেতিয়াও ক্ষমা নকৰে। তেওঁলোকে মোক সুৰভিৰ সৰু ভনীয়েকক পূৰবীক বিয়া কৰাবলৈ অনুৰোধ কৰিলে। পূৰবী বৰ সৰু আছিল। এই সকলোবোৰৰ বাবে মানসিকভাৱে অপ্ৰস্তুত হৈ তাই নাকচ কৰিলে। বেচেৰী ছোৱালীজনী কান্দি কান্দি চিঞৰি উঠিল। কিন্তু মায়ে শেষৰ এটা অস্ত্ৰ উলিয়াই দিলে। তুমি মোক বিয়া নকৰিলে মই বিষ সেৱন কৰিম। মোৰ হৃদয়খন ভিতৰি ভাঙি গ'ল। ইতিমধ্যে মই হাৰ মানিছিলোঁ। কিন্তু মাৰ ভয়, সমাজৰ ভয়, পাৰিবাৰিক সন্মানৰ বোজাই মোৰ ওপৰত ডাঙৰকৈ বোজাই কৰি তুলিছিল। এই সকলোবোৰত আপ্লুত হৈ মই মোৰ ইচ্ছাৰ বিৰুদ্ধে সুৰভিক বিয়া কৰাবলৈ মান্তি হ'লোঁ। বিয়াখন নিস্তব্ধ, ঠাণ্ডা আৰু ৰঙীন আছিল। ধোল নাই, নাচ নাই। দৰা হিচাপে ময়ো ভিতৰি সম্পূৰ্ণৰূপে ভাঙি পৰিলোঁ। মোৰ সপোনৰ কইনাজনী আন কাৰোবাৰ লগত পলাই গৈছিল।
আৰু মই মা-বালিকাক বিয়া কৰাবলৈ বাধ্য হৈছিলোঁ। গোটেই ৰাতি মই একো খোৱা নাছিলোঁ। মই মাত্ৰ মনে মনে আন্ধাৰলৈ চাই থাকিলোঁ। পিছদিনা ৰাতিপুৱা পোনে পোনে ৰাজাৰ ঘৰলৈ গলোঁ। উত্তৰ বিচাৰিছিলোঁ, কিন্তু ৰাজা ঘৰত নাছিল। দেউতাকে মনে মনে ক'লে, সুৰভি আৰু ৰাজা পলাই গৈছে। বহুদিনৰ পৰা সিহঁতে ইজনে সিজনক ভাল পাইছিল। এই কথা শুনি মোৰ এনে লাগিল যেন কোনোবাই মোক মাটিত পেলাই দিলে। কঁপি কঁপি ঘৰলৈ উভতি আহিলোঁ। খং নাথাকিল, চকুলো নাথাকিল, মাথো অনুশোচনা যে মই কেতিয়াও সময়মতে সুৰভিৰ আগত মোৰ অনুভৱ স্বীকাৰ কৰাৰ সাহস কৰা নাছিলোঁ। সময় পাৰ হৈ গ'ল। সুৰভি আৰু মই একেখন চালিৰ তলত থাকিলোঁ যদিও আমাৰ মাজৰ দূৰত্ব ৰৈ গ'ল। মই তেতিয়াও অতীতৰ কথাত আবদ্ধ হৈ আছিলোঁ আৰু সুৰভিয়ে সম্পূৰ্ণ নিমাত হৈ আছিল। কিন্তু তাই মোৰ ওচৰত কেতিয়াও অভিযোগ কৰা নাছিল। এই বিবাহক তাই সম্পূৰ্ণ হৃদয়েৰে আঁকোৱালি লৈছিল। তাই নিজৰ কৰ্তব্য পালন কৰি মোৰ সকলো প্ৰকাৰে যত্ন লৈছিল। কোনো আশা নকৰাকৈ। লাহে লাহে সুৰভিক বুজিবলৈ ধৰিলোঁ। দেখিলোঁ কিমান তাই এগৰাকী জ্ঞানী, সংবেদনশীল আৰু প্ৰকৃত ছোৱালী। লাহে লাহে মোৰ তিৰস্তা ম্লান হ'বলৈ ধৰিলে আৰু এদিন মই বুজিলোঁ যে হয়তো এইটোৱেই মোৰ প্ৰকৃত ভাগ্য। মোৰ অতীত এৰি দি মোৰ বৰ্তমানক সম্পূৰ্ণৰূপে আঁকোৱালি ল'লোঁ। সুৰভিৰ লগত কেতিয়াও পাৰ নোহোৱা সুখটো পাইছিলোঁ। এজন প্ৰকৃত জীৱনৰ সংগী, বুজাবুজি, সহনশীল আৰু মৰমীয়াল। মই বিশ্বাস কৰোঁ যে জীৱনে মোক প্ৰতাৰণা কৰা নাছিল, বৰঞ্চ মোক এনে এটা পথলৈ লৈ গৈছিল য'ত প্ৰকৃত সুখ আৰু স্থিৰতা আছিল। এসময়ত বাধ্যতামূলক অনুভৱ কৰা এটা সম্পৰ্ক এতিয়া মোৰ আটাইতকৈ মূল্যৱান হৈ পৰিছিল। এই কাহিনীয়ে আমাক শিকাইছে যে জীৱনত যি ঘটে সেয়া সদায় বুজিব পৰা নহয়। কেতিয়াবা আমি যি হেৰাই গৈছে বুলি ভাবোঁ সেয়া আচলতে আমাক ভাল কিবা এটাৰ দিশে লৈ গৈছে। এটা দুৱাৰ বন্ধ হ'লে হয়তো আন এটা দুৱাৰ খোল খায়। ধন্যবাদ।